চাইছে আপোনালোকে টাইমত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত অধ্যক্ষ শিক্ষাৰ্থীৰ পৰা ইনকাম সাৰ্টিফিকেটৰ নামত ধন লোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা হৈছে হোজাৰ এখন চৰকাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে জনাইছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ টাইমতৰ দৰ্শকসকলক ইনকাম সাৰ্টিফিকেটৰ নামত শিক্ষাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে হাউলিৰ এখন চৰকাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এই অভিযোগ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ অনিল চন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে অধ্যক্ষ শিক্ষাৰ্থীক ইনকাম সাৰ্টিফিকেট দিয়াৰ নামত ধন লোৱা বুলি অভিযোগ উঠিছে বক্ৰপথেৰে অধ্যক্ষ শিক্ষাৰ্থীৰ পৰা 500 টকাকৈ লৈছে বুলি অভিযোগ উঠিছে ধন নিদিলে ইনকাম সাৰ্টিফিকেট নিদিয়ে বুলি ভাবুকি দিয়ে বুলিও অভিযোগ কৰিছে একাংশই আৰু এই ঘটনা হৈছে হাউলিৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চৰকাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন হৈছে যদিহে টকা নিদিয়ে তেন্তে লাভ নকৰিব ইনকাম সাৰ্টিফিকেট যদি লাগে তেন্তে লাগিব 500 টকাকৈ বক্ৰপথেৰে অধ্যক্ষই শিক্ষাৰ্থীৰ পৰা 500 টকাকৈ লৈ বুলি জানিব পৰা গৈছে জনাইছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক ইনকাম সাৰ্টিফিকেটৰ নামত শিক্ষাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ অনিল চন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে 500 টকাকৈ তেওঁ লয় ইনকাম সাৰ্টিফিকেটৰ নামত ধন নিদিলে ইনকাম সাৰ্টিফিকেটো নিদিয়ে ধন নিদিলে ইনকাম সাৰ্টিফিকেট নিদিয়ে বুলি ভাবুকি দিয়ে বুলি উঠিছে অভিযোগ হাউলিৰ এখন চৰকাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে শিক্ষাৰ্থীসকলৰ পৰা তেওঁ হেনো ইনকাম সাৰ্টিফিকেটৰ নামত ধন লয় জনাইছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ইনকাম সাৰ্টিফিকেট যদি লাগে তেন্তে অধ্যক্ষক লাগিব 500 টকাকৈ আৰু এই অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন হৈছে হাউলিৰ এখন চৰকাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ হৈছে অনিল চন্দ্ৰ কলিতা আৰু তেওঁৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন হৈছে শিক্ষাৰ্থীৰ পৰা হেনো তেওঁ ইনকাম সাৰ্টিফিকেটৰ নামত লয় ধন বক্ৰপথেৰে অধ্যক্ষ শিক্ষাৰ্থীৰ পৰা 500 টকাকৈ লৈছে বুলি অভিযোগ উঠিছে এক মন্তব্য দেখুৱাব বিচাৰিম টাইমেটৰ দৰ্শকসকলক মোক ক'ব লাগছে যে দুটা ইনকাম সাৰ্টিফিকেটৰ কাৰণে 500 টকা লাগে মোক ইনকাম সাৰ্টিফিকেটৰ কাৰণে 500 টকা কিয় লাগিব 50 টকাহে লয় বাকি নাই 500 টকা লাগে মোক 500 টকা নালাগে যদি মোক জনাবি মোক সেনেকৈ কৈছোঁ কওঁতে মোক চৰকাৰে যদি 50 টকা দেই স্কুলৰ পৰা কলেজৰ পৰা তেনেহ'লে 500 টকা কিয় লাগে তে ল'বা যাওঁতে মোক কবি তাৰপিছত সিটো নিজে লৈছে লৈ উঠি মোক আহি ক'লাক যে এনে কথা 500 টকাকৈ লৈছে মই ঠিক আছে মই বস্তুটো জানি লওঁ পাছত মই হাউলি ৰিপৰ্টাৰ একজনক ক'লোঁ যে এনে ঘটনা পাছত তেখেতে কিবা কৰিলে পাছত ঠিক আছে এনে আপুনি কি কাম কৰে এনে মই কৰ্মচাৰী হিচাপে লেবাৰ কাম কৰোঁ আপোনাৰ যিকোনো যাতে অসুবিধা মানে ভালে অসুবিধা 500 টকা জমা কৰোঁতে কমচে কম 3-4 দিন কাম কৰিব লাগিব তেতিয়াহে আমি জমা কৰিব পাৰিম কিন্তু প্ৰিন্সিপালে এটা বেয়া কাম কৰিছে এইটো বেয়া ভাল এইটো শিক্ষামন্ত্ৰীয়ে জানে বাকী কোনোবাই জানে আৰু নেকি 500 টকা 500 টকা ছাৰক মই ডাইৰেক্টলি সোধা নাই কিন্তু ছোৱালীজনে সুধিছে যে ছাৰ 500 টকা কিয় লয় 50 টকাকৈহে আমি পাইছিলোঁ মৌজাদাৰ অফিচৰ পৰা আৰু তাৰে মাজত আপুনি 100 টকা ল'ব পাৰে 500 টকাটো নিদিওঁ আমি পাছত 500 টকাকৈ 4-5জন লগৰ ল'ৰা আছিল সিহঁতৰ পৰা 500-500কৈ লৈছে আহি মোক জনালাক মই জনাৰ লগে লগে মই ৰিপৰ্টাৰ একজনক ক'লোঁ সুধিলোঁ জানিলোঁ পাছতে সিহঁতে কিবা সেয়ে কি বিচাৰে আপুনি কি বিচাৰে মানে এতিয়া কি কওঁ আৰু আপোনালোকেহে জানে আৰু শাস্তি হ'ব কি হ'ব নহ'ব সেইটো আপোনালোকে জানে আৰু আপোনালোকে আছে অৰ্ডাৰ পালোঁ যে ইনষ্টিটিউশ্যনৰ হেডে ইনকাম সাৰ্টিফিকেট দিব পাৰিব সেইকাৰণে আমি এটা ইনকাম সাৰ্টিফিকেটৰ ফাইল আমি প্ৰস্তুত কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইনকাম সাৰ্টিফিকেট ল'ব তেওঁলোকৰ পৰা আমি মিনিমাম 100 ৰুপিজ ফিজ আমি ল'ব লাগিব এইটো তাৰমানে আমাৰ কাগজৰ খৰচ আৰু প্ৰেছৰ খৰচৰ বাবদ আমি 100 টকাকৈ ল'ব লাগিব সেইটো 500 টকা আচলতে আমি নলওঁ এইটো আৰম্ভণি আজিতো গতিকে সেইকাৰণে আমি 100 টকাকৈ ফিজটো আমি ল'ম অভিযোগটো এনে ক'ব পাৰে কিন্তু সেই অভিযোগবিলাক কোনো ভিত্তি নাই সেইটো ভিত্তি নাই গতিকে আমি তাৰমানে 100 টকাকৈ ৰাখিম ৰিচিপ্ট দিয়া নাই এইটো চাৰ্টিফিকেটত ৰিচিপ্ট দিয়া নাযায় সেইটো আমি নাজানোতো আমি আগতে ইনকাম সাৰ্টিফিকেট দি পোৱা নাই আগতে প্ৰিন্সিপাল বা হেডমাষ্টাৰবিলাকক চৰকাৰে কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট দিয়া ব্যৱস্থা কৰা নাছিলে
এইবাৰ কিন্তু চৰকাৰে কিবা এটা হেৰিত কৰিছে, গতিকে সেইকাৰণে আমি ধৰক যিখিনি ছাত্ৰ ছাত্ৰী আহে আৰু আমিতো ঠিক নাজানিম কোন ছাত্ৰ ছাত্ৰী আহে, গতিকে আমি গাঁওবুঢ়াৰ চাৰ্টিফিকেট লৈ যদি গাঁওবুঢ়াই প্ৰমাণ পত্ৰ দিয়ে যে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ চাকৰিয়াল নাই, তেতিয়া আমি চাৰ্টিফিকেট ইছ্যু কৰিম। চৰকাৰৰ পৰা অৰ্ডাৰ এটা দিছে। পইচাটো চৰকাৰে নকয়, চৰকাৰে পইচা ল'ব নকয়তো। এতিয়া আমাৰ কাগজৰ যিটো খৰচ, আমাৰ সেই কাগজৰ খৰচ, প্ৰেছৰ খৰচখিনিতো আমি ল'ব লাগিব। বিনামূলীয়াকৈতো চাৰ্টিফিকেট দিব নোৱাৰি। 100 টকা আমি ল'ম। আমি আজি 4জনক দিছোঁ, হয়, মাত্ৰ 4জনে আমাৰ পৰা লৈছে, গতিকে আমি 100 টকাকৈ আমি ল'ম। আমি হাউলি জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা দেৱৰ বিষয়ে আচলতে ইয়াৰ আগতেও আমি বহুত কথা শুনি আছিলোঁ, জানি আছিলোঁ, কিন্তু এইবেলি যি দুদিন আগতে এই সংঘটিত কৰিলে ঘটনা এটা, যে চাৰ্টিফিকেটৰ নামত তেওঁ ষ্টুডেণ্টক 500 টকাকৈ লোৱা বুলি আমি গম পালোঁ। কিন্তু এই কথাৰ ক্ষেত্ৰত আমি আচলতে এইটো অত্যন্ত গৰিহণাৰ যোগ্য। আৰু এই ক্ষেত্ৰত আচলতে যিহেতু এখন মেনেজিং কমিটি আছে, পৰিচালনা সমিতি আছে, এই পৰিচালনা সমিতিখনে আচলতে কি ধৰণৰ দায়িত্ব পালন কৰে, কেনেধৰণৰ দায়িত্ব পালন কৰে, যদিহে তেওঁলোকে ফেইলৰ হয় এই ক্ষেত্ৰত উচিত তদন্ত কৰি যদি দায়িত্ব লোৱাৰ ক্ষেত্ৰত যদি তেওঁলোকে ফেইলৰ হয়, তেতিয়াহ'লে আমি ৰাজহুৱাভাৱে মিটিং কৰি হ'লেও আমি এই ক্ষেত্ৰত কিন্তু কি আচলতে ঘটনাটো জানাৰ কাৰণে, ৰাইজক অৱগত কৰাৰ কাৰণে আমি আৰু চৰকাৰৰ তৰফৰ পৰা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি নিশ্চয় আগবাঢ়িম। হাউলিৰ এজন